নমস্কাৰ, গুড মৰ্ণিং সকলোকে লাৰ্ণিং কিউবলৈ পুনৰ পৰা স্বাগতম জনাইছোঁ। তেজপুৰ ইউনিভাৰ্চিটিৰ B.Ed এন্ট্ৰেন্সৰ এপ্লিকেশ্যন ইতিমধ্যে চলি আছে। চিলেবাছত 2026 চনত কিছু পৰিৱৰ্তন আহিছে, পেটাৰ্ণত অলপ চেঞ্জ আহিব, নতুন টপিক এড হৈছে। সেইকাৰণে আজিৰ ভিডিঅ'টো লৈ আহিছোঁ। ইতিমধ্যে তেজপুৰ ইউনিভাৰ্চিটিয়ে B.Ed এন্ট্ৰেন্সৰ চিলেবাছ তেওঁলোকে অফিচিয়েল নটিফিকেশ্যনৰ জৰিয়তে প্ৰকাশ কৰিছে। আমি ৱেবছাইটত গৈ পেলাই চাম নতুন চিলেবাছত কি আছে। গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপোনালোকে ভাল পায় ছাবস্ক্ৰাইব কৰিব চেনেলটো, লগতে শ্বেয়াৰ কৰিব নিজৰ ফ্ৰেণ্ডছৰ লগত, যাতে আমি চেনেলটো গ্ৰ' হোৱাত সকলোৱে মিলি চেনেলটো গ্ৰ' কৰাত সহায় কৰিব পাৰোঁ। গতিকে আহক প্ৰথমতে আমি ৱেবছাইটলৈকে যাওঁ। এয়া আমি ৱেবছাইটত আহিছোঁ। যদি আপোনালোকে লেফ্ট ছাইডে এইপিনে মন কৰে দুটা বস্তু দেখিব। এটা হৈছে TUEE এনাউন্সমেণ্ট নটিচ, তেজপুৰ ইউনিভাৰ্চিটি এন্ট্ৰেন্স এক্সামিনেশ্যন। এই নটিচখন আৰু এই প্ৰস্পেক্টাছখন, এই দুটা বস্তু আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। দুইটাত ক্লিক কৰিলে আপোনালোকে ডাউনলোড কৰিব পাৰিব। যিহেতু ইতিমধ্যে মই ডাউনলোড কৰি থৈছোঁ, গতিকে ডাইৰেক্টলি আমি নটিচ দুখনলৈকে আগবাঢ়ো। প্ৰথমখন নটিচলৈকে আহিছোঁ। আগতো এটা ভিডিঅ'ত এইখন নটিচ দেখুৱাইছিলোঁ। ইয়াত লাষ্ট ডেট আৰু ডেট অফ এক্সামৰ বিষয়ে উল্লেখ আছিল, আৰু প্ৰস্পেক্টাছখনত আমাৰ চিলেবাছৰ বিষয়ে উল্লেখ আছে। নতুন যিসকলে চাইছে তেওঁলোকৰ কাৰণে মই পুনৰবাৰ লাষ্ট ডেট আৰু ডেট অফ এন্ট্ৰেন্স এক্সাম সেই বিষয়ে অলপমান মই কৈ দিওঁ যে B.Ed যিসকলে B.Ed কৰিব বিচাৰে তেওঁলোকে TUEE 2026 এই পৰীক্ষাটো দি পেলাই B.Ed এনৰল কৰিব পাৰিব। B.Edত এপ্লাই ইতিমধ্যে আৰম্ভ হৈ গৈছে। কেতিয়াৰ পৰা এপ্লাই আৰম্ভ হৈছে যদি আমি চাওঁ, সেয়া হৈছে অপেনিং অফ এডমিশ্যন পৰ্টেল 16 মাৰ্চ। আজি আমাৰ 27 তাৰিখ হ'ল। প্ৰায় 11 দিন অতিক্ৰম কৰিলে। 16 মাৰ্চ তাৰিখৰ পৰা এপ্লাই আৰম্ভ হৈছে, আৰু লাষ্ট ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ফৰ্ম লাষ্ট ডেট হৈছে আমাৰ 30 এপ্ৰিল তাৰিখ। ফিজ কিমান? 1000 টকা জেনেৰেল কেটেগৰীৰ কাৰণে, আৰু যিসকলৰ কেটেগৰী আছে তেওঁলোকৰ কাৰণে 500 টকা। চ' 30 তাৰিখ লাষ্ট ডেট। আৰু এন্ট্ৰেন্স কেতিয়া হ'ব? ডেট অফ তেজপুৰ ইউনিভাৰ্চিটি এন্ট্ৰেন্স এক্সামিনেশ্যন সেয়া হৈছে ফাৰ্ষ্ট উইক অফ জুন। একজেক্টলি তাৰিখটো কৈ দিয়া নাই, কিন্তু জুন মাহত হ'ব বুলি, জুন মাহৰ প্ৰথম সপ্তাহত হ'ব বুলি কৈছে। ইয়াৰ টেন্টেটিভ, কেতিয়াবা এই ডেটটো চেঞ্জো কৰে। যেতিয়া এডমিট আহিব তেতিয়া আমি অফিচিয়েল একদম মেইন যিটো ডেট সেই ডেটটো গম পাম। এতিয়া মূল পইণ্টলৈকে আহিছোঁ, চিলেবাছ আৰু পেটাৰ্ণ। যিখন মই প্ৰস্পেক্টাছৰ কথা কৈছোঁ, প্ৰস্পেক্টাছখন মই ডাউনলোড কৰি লৈছোঁ। এই প্ৰস্পেক্টাছখনতেই চিলেবাছ আৰু পেটাৰ্ণৰ বিষয়ে উল্লেখ কৰা আছে। ডাইৰেক্টলি মই পেজ নাম্বাৰটো দি দিছোঁ। পেটাৰ্ণটো যদি আমি চাওঁ, এই পেটাৰ্ণটো যদি আমি মন কৰোঁ কি দেখিম? ছেকেণ্ড, মই অকণমান বিচাৰি লৈছোঁ ক'ত আছে। এয়া বিচাৰি পাইছোঁ। PDF-টোৰ 47 নম্বৰ পেজত আমি পেটাৰ্ণটো দেখিবলৈ পাইছোঁ। TUEE এক্সাম পেটাৰ্ণ, TUEE এক্সামিনেশ্যন পেটাৰ্ণ। ঠিক আছে। চ' প্ৰথম কথা হৈছে কম্পিউটাৰ বেছড টেষ্ট হ'ব। ত' পেন এণ্ড পেপাৰ টেষ্ট নহয়, কম্পিউটাৰত হ'ব, অনলাইন হ'ব টেষ্টটো। অনলাইন চেণ্টাৰত যেনেকৈ আয়ন ডিজিটেল আছে আমাৰ, সেইবোৰত হ'ব কম্পিউটাৰ বেছড টেষ্ট। সময় কিমান থাকিব? 2 ঘণ্টা সময় দিব। 2 ঘণ্টাত কেইটা প্ৰশ্ন কৰিব লাগিব? 50টা। 50 মাল্টিপল চইচ কুৱেশ্যন, 50 MCQ কৰিব লাগিব 2 ঘণ্টাত। ঠিক আছে। আৰু প্ৰত্যেকটো প্ৰশ্নৰ শুদ্ধ উত্তৰৰ কাৰণে 2 মাৰ্ক থাকিব। চ' 50 × 2 টোটেল মাৰ্কছ আমাৰ কিমান হৈ গ'ল? টোটেল 100 মাৰ্কছ হৈ গ'ল। আৰু কুৱেশ্যনছ কেইটা থাকিব? 50টা কুৱেশ্যনছ থাকিব 100 মাৰ্কছৰ, আৰু নেগেটিভ মাৰ্কিং আছে। 0.5 মাৰ্ক উইল বি ডিডাক্টেড। ঠিক আছে, নেগেটিভ মাৰ্কিঙো আছে। চ' পেটাৰ্ণটো গম পালোঁ, 50টা প্ৰশ্ন থাকিব, আৰু প্ৰত্যেকটো প্ৰশ্নৰ কাৰণে 2 মাৰ্ককে। গতিকে 100ৰ ভিতৰত এই পৰীক্ষাটো অনুষ্ঠিত হ'ব। 2 ঘণ্টা হ'ব, CBT হ'ব। মূল কথা আমি গম পাই গ'লো। এইবাৰ আমাক কি লাগিব? এইবাৰ আমাক চিলেবাছটোৰ কথা লাগিব, ৰাইট? চিলেবাছটোৰ কাৰণে আমি ৱেইট কৰি আছোঁ। চ' পেজ নাম্বাৰ 160 দি দিয়াৰ লগে লগে ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন B.Ed প্ৰগ্ৰামৰ চিলেবাছটো আমাৰ চকুৰ সন্মুখত আহি পৰিছে। দেখিবলৈ পাইছে আপোনালোকে, স্ক্ৰীণত আহিছে B.Ed প্ৰগ্ৰামৰ চিলেবাছ। চ' চিলেবাছটো আগতে কেৱল ছেকশ্যন A পাৰ্টটো আছিল, এতিয়া ছেকশ্যন B আৰু C এড কৰা হৈছে। B আৰু C যিকোনো এটাহে দিব লাগিব। অৰ বুলি লিখা আছে। যিসকল আৰ্টছ ষ্ট্ৰীমৰ হয় তেওঁলোকে কেৱল ছেকশ্যন B টো দিব লাগিব। ছায়েন্স ষ্ট্ৰীমৰ সকলে কেৱল ছেকশ্যন C টো দিব লাগিব। ঠিক আছে। চ' ছেকশ্যন A ত কি আছে? ছেকশ্যন A টো যোৱা বছৰৰ দৰে একে আছে। এই বছৰ নতুনকৈ B আৰু C এড কৰা হৈছে। ঠিক আছে। ছেকশ্যন A ত জেনেৰেলি আমাৰ এডুকেশ্যন ৰিলেটেড, টিচিং এপ্টিটিউড ৰিলেটেড বস্তুখিনি থাকে। আপোনালোকে চাব পাৰে টিচিং লাৰ্ণিং প্ৰচেছ,
হৈ গ'ল টিচাৰ্ছ ৰোল, ক্লাছৰুম কমিউনিকেশ্যন বা ক্লাছৰুম মেনেজমেণ্ট, এডুকেশ্যন চিনাৰিঅ' ইন ইণ্ডিয়া, ইনক্লুচিভ এডুকেশ্যনৰ কথা আমি কৈ আহোঁ, RTE, NEP 2020ৰ কথা কৈ আহোঁ, চেনেলত ভিডিঅ' বনোৱা আছে, চাব আপোনালোকে। RTEৰ ওপৰতো চেনেলত ভিডিঅ' বনোৱা আছে, আৰু লগতে পিচ, য়োগা এডুকেশ্যন, জেণ্ডাৰ, কনষ্টিটিউচনেল প্ৰভিজন, এনভাইৰনমেণ্টেল এডুকেশ্যন, ঠিক আছে, MOOC, অনলাইন লাৰ্ণিং প্লেটফৰ্মসমূহৰ বিষয়ে, টিচিং এইডছ, চ' এইখিনি চাব পাৰে। যিটো বস্তু বেলেগ সাধাৰণতে ডিব্ৰুগড় বা গুৱাহাটী ইউনিভাৰ্চিটিত দেখা নাযায় কিন্তু তেজপুৰ ইউনিভাৰ্চিটিত লাগে, সেয়া এডিশ্যনেল বস্তুটো হৈছে পাৰ্চপেক্টিভ ইন এডুকেশ্যন। ইয়াত আমি ফিলচফিকেল, ছচিয়লজিকেল, চাইকলজিকেল পাৰ্চপেক্টিভ চাব লাগে। ফিলচফিকেল পাৰ্চপেক্টিভ বুলি ক'লে চেনেলত আপোনালোকে চাব পাৰিব, কিছু ভিডিঅ' অলৰেডি বনোৱা আছে, আইডিয়েলিজিম, ৰিয়েলিজিম, প্ৰাগমেটিজিম, এনেকৈ চাৰ্চ কৰি দিলে পাব। এইখিনি টেট পৰীক্ষাৰ আগত ভিডিঅ'খিনি বনোৱা হৈছিল। সাধাৰণতে BEd এণ্ট্ৰেন্স বেলেগ ইউনিভাৰ্চিটিত এই টপিকটোৰ প্ৰয়োজন নাই, বাট তেজপুৰে সোধে, চেণ্ট্ৰেল ইউনিভাৰ্চিটি যিহেতু সুধিব, ঠিক আছে। চ' এইখিনি এডুকেশ্যনৰ, এইখিনিত আপোনালোকে জোৰ দিব। নেক্সট, যদি আপোনালোকে আৰ্টছ ষ্ট্ৰীমৰ হয়, ছেকশ্যন বি পঢ়িব লাগিব, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি আৰু ইকনমিক্স আপ টু 10+2 লেভেল। তাৰমানে নৰ্মেলি আমি জিকে লেভেলত যিখিনি পঢ়োঁ তাতকৈ হয়তো অকণমান বেছিকৈ পঢ়িব লগা হ'ব পাৰে, 10+2 লেভেল বুলি যিহেতু মেনশ্যন কৰি দিছে। আৰু ছায়েন্স ষ্ট্ৰীমসকলেও ঠিক সেইদৰে মেথছ, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি পঢ়িব লাগিব আপ টু 10+2 লেভেল। বুজি পাইছোঁ আমি, ঠিক আছে। চ' কৈ দিয়া নাই যে ক'ত কিমান মাৰ্কছ থাকিব, বাট আমি ধৰিব পাৰোঁ হয়তো ইয়াৰ পৰা 25 মাৰ্কছ থাকিব পাৰে আৰু ইয়াৰ পৰা হয়তো 25 মাৰ্কছ থাকিব পাৰে। ডাইৰেক্টলি মেনশ্যন কৰা নাই, বাট আমি ধৰি লৈছোঁ দুইটাৰ পৰা হয়তো 25 মাৰ্কছ থাকিব পাৰে। চ' এয়া আপডেটটো আছিল আপোনালোকৰ কাৰণে নতুন চিলেবাছৰ ওপৰত, ঠিক আছে। যিসকলে আমাৰ লগত প্ৰিপাৰেশ্যন কৰিব বিচাৰে, আমাৰ গাইডবুক এখন আছে, ল'ব পাৰে আপোনালোকে, মাষ্টাৰ গাইডবুক ফৰ BEd এণ্ট্ৰেন্স 2026। স্ক্ৰীণত দিয়া নাম্বাৰটোত আপোনালোকে হোৱাটছএপ কৰিব। 149 ৰুপিজত ইবুক আকাৰে, PDF আকাৰে এই গাইডবুকখন পাব। ইয়াত সকলোখিনি টপিক আপোনালোকৰ সেই হিচাপে কনচেপ্ট প্লাছ MCQ হিচাপে সকলোখিনি টপিক থাকে, লগত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ আদি এক্সট্ৰা কিছু বস্তু লাভ কৰিব। থেংক ইউ ছ' মাছ। পুনৰ লগ পাম। লাৰ্ণিং কিউব ছাবস্ক্ৰাইব কৰি থ'ব আৰু ক্লাছেছসমূহ চাব আপোনালোকে।